নমস্কাৰ মই কৃষ্ণ শৰ্মা আপোনালোকে চাই আছে স্বাগতম ফাৰ্মিং টিপছ আপোনালোকক মই কিছুমান কাটিং দেখাই আছো তো আপোনালোকে চাব পাৰে এটো অষ্ট্ৰেলিয়ান ৰেড নেপিয়াৰ হয় আৰু আপোনাৰ এটো যেটো দেখা পাইছে এটো 4G বুলেট বুলি কোৱা হয় তাৰ পিছত এইবিলা কাটিং যেটো দেখা পাইছে এটো হল আপোনাৰ CO5 বাজৰা ক্ৰসিং CO5 মানে এটো বাজৰাৰ লগত ক্ৰসিং কৰা CO5 হয় আৰু এটো হল স্মাৰ্ট নেপিয়াৰ তো আপোনালোকে চাব পাৰে খুব ধুনিয়া কাটিং যদি এনেকা কাটিংৰ প্ৰয়োজন হৈ আছে আপোনালোকক তেতিয়ালে আপোনালোকে মোৰ স্ক্ৰিনত দিয়া নম্বৰটো যোগাযোগ কৰি ল'ব পাৰিব তো আপোনালোকক কিছুমান মই কাটিংৰ স্যাম্পলটো দেখাই আছো এটো চাওক মানে আপোনালোকৰ এনেকৈ থাকিব আপোনাৰ এটা কাটিংত আপোনাৰ 3টা 4টা 5টা 6টা 7টা লৈকে গাঠি থাকিব ইয়াৰ মানে এটা মিনিমাম এটা সাইজটো আমি মেইনটেইন কৰিম 4 ইঞ্চি তাৰ ওপৰত কিছুমান 5 ইঞ্চিও থাকিব তো সেই 4 বা 5 ইঞ্চিত যিমানটা গাঠি থাকিব হেতুত আমি গাঠি হিচাপত নহয় এটো আমি অকমান ডাঙৰ সাইজৰে দিম আপোনালোকে চাব পাৰে এটো চাইছে গজালি মেলাও এনেকাও থাকে তো ফুল মেচুৰড 100% ফুল মেচুৰড সব মানে আপোনাৰ 8 মাহৰ পৰা লৈ 12 মাহ লৈকে মেচুৰড হোৱা এইবিলাক তো আপোনালোকে এনেকা যদি কাটিংৰ প্ৰয়োজন হৈ আছে আপোনালোকে ল'ব পাৰে এতিয়া বৰষুণৰ সিজন যেহেতু তো এতিয়া লগালে আপোনাৰ 90% ৰ ওপৰত জাৰ্মিনেশন হ'ব তা আপোনালোকে চাব পাৰে এটো বাজৰা ক্ৰসিং CO5 বুলি কোৱা হয় আৰু অষ্ট্ৰেলিয়ান ৰেড নেপিয়াৰ আপোনালোকে চাব পাৰে তো 100% ফুল মেচুৰড এটো আপোনাৰ প্ৰায় আপোনাৰ 10 মাহ 12 মাহ এনেকুৱা মেচুৰড কৰা হৈছে মানে এটো আজি পৰা প্ৰায় 10 মাহ আগৰ পৰা এটো ৰখা হৈছিল মানে এটো কাটিংৰ কাৰণে যিবিলাক মানে দূৰ দূৰত পঠোৱা হয় আৰু এইবিলাক কিছুমান সৰকাৰি অৰ্ডাৰো থাকে তো সেইকাৰণে আমি 100% ফুল মেচুৰড কৰো কিয়নো মানুহে ধৰি লওক আজি লৈ গলে তেওঁলোকে আজি বা অহাকালি তেনেকৈ লগাব নোৱাৰে কিছুমান 2-4 দিন ৰাখিব বিচাৰে তো সেই হিচাপতে আমি কাটিং বিলাক মেচুৰড কৰো তো আপোনালোকে চাব পাৰে ফুল মেচুৰড হয় 100% আৰু এইবিলাক প্ৰায় 90% ৰ ওপৰতে জাৰ্মিনেশন থাকে তো আপোনালোকে চাব পাৰে এটো 4G বুলেট হয় কিমান মোটা আছে এটো চাইছে এটো 4G বুলেট বুলি কোৱা হয় এটো তো আপোনালোকে এনেকুৱা কাটিংৰ যদি প্ৰয়োজন হৈ আছে আপোনালোকে অৰ্ডাৰ দিব পাৰে স্ক্ৰিনত দিয়া নম্বৰটোত তো ধন্যবাদ